মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ 14 নম্বৰ ইংৰাজীৰ পাঠ লেক অফ ডায়মণ্ডছ অৰ্থাৎ হীৰাৰ হ্ৰদ। এই পাঠটো আমি পঢ়িম। ইয়াৰ শব্দবোৰ চাম। আচলতে পঢ়িম মানে প্ৰথমতে আমি শব্দবোৰ চাম। শব্দবোৰ চোৱাৰ আগতে আহাচোন, আজি মই তোমালোকক এটা সাধু কওঁ। সাধু নিশ্চয় তোমালোকে শুনি ভাল পোৱা। আহা তেনেহ'লে সাধু শুনো আজি, নহয় জানো? আচ্ছা। এসময়ত ৰত্ন সৰোবৰ নামৰ এখন গাঁও আছিল। গাঁওখনৰ নাম কি আছিল? ৰত্ন সৰোবৰ। গাঁওখনৰ ওচৰতে এটা সৰু হ্ৰদ আছিল। হ্ৰদ মানে জানানে? চাৰিওফালে মাটি থাকি যদি মাজত পানী থাকে অলপ বহলকৈ, তাকে হ্ৰদ বুলি কোৱা হয়। এই হ্ৰদটো আৰু তাৰ চাৰিওফালৰ পৰিৱেশটো বৰ ধুনীয়া আছিল। গাঁওখনৰ মানুহবোৰে হ্ৰদটো সদায় পৰিষ্কাৰ কৰি ৰাখিছিল, কাৰণ সেই হ্ৰদটোৱে আছিল সেই গাঁওখনৰ মানুহৰ বাবে খোৱা পানীৰ একমাত্ৰ উৎস। মানুহেতো পানী নহ'লে থাকিব নোৱাৰে, গতিকে গোটেই মানুহবোৰে তাৰ পৰা আহি পানী নিয়ে খাবলৈ, আৰু সেইকাৰণে মানুহবোৰে খুব হ্ৰদটো চাফাকৈ ৰাখে। তাৰোপৰি তেওঁলোকে তেওঁলোকৰ খেতিৰ পথাৰতো এই হ্ৰদটোৰ পৰা পানী নি ধানত দিয়ে। ধানৰ গছবোৰ যেতিয়া লগায় তেওঁলোকে তেতিয়া তাত পানীটো দিয়েগৈ, আৰু তেনেদৰে তেওঁলোকে এনেকুৱা হৈ পৰিছিল যে সেই হ্ৰদটো নহ'লে সেই গাঁওখনৰ মানুহবোৰৰ উপায়েই নাছিল জীয়াই থকাৰ। মানুহবোৰে এই হ্ৰদটোৰ প্ৰতি এটা গভীৰ আস্থা আছিল, শ্ৰদ্ধা এটা, কিবা বেলেগ এটা ভক্তিৰ ভাৱ আছিল তেওঁলোকৰ মনত। কিয়নো তেওঁলোকে শুনিবলৈ পাইছিল আৰু মানুহৰ মুখে মুখে এই কথাটো শুনিছিল যে সেই হ্ৰদটোৰ তলত হেনো বহুত হীৰা সোমাই আছে পানীৰ তলত। গতিকে সেই হ্ৰদৰ তলত থকা সেই বহুমূলীয়া ৰত্নবোৰৰ কাৰণেই এই গাঁওখনৰ নামো ৰত্ন সৰোবৰ বুলি ওচৰে পাঁজৰে সকলোৱে জানিছিল। এবাৰ কি হ'ল, গাঁওখনত খুব ডাঙৰ এটা দুৰ্যোগ আহিল। গাঁওখনত পানীৰ অভাৱ হ'ল, খৰাং হ'ল। সাধাৰণতে কি হয়, বাৰিষা দিনত বৰষুণ দিয়ে, কিন্তু গাঁওখনত এনেকুৱা হ'ল যে 2 বছৰ দিন ধৰি 2টা বছৰ সম্পূৰ্ণ এটোপালো বৰষুণ নহ'ল। বৰষুণ নোহোৱাৰ ফলত কি হ'ল, হ্ৰদৰ পানীবিলাক শুকাই গ'ল আৰু মানুহবিলাকৰ খোৱা পানীৰ অভাৱ হৈ গ'ল। ক'তোৱে পানী নাই এতিয়া। মানুহবোৰৰ ইফালে খোৱা পানীৰ অভাৱ, ইফালে তেওঁলোকৰ পথাৰৰ শস্যবোৰ নোহোৱা হ'ল, পথাৰবোৰ শুকাই গ'ল। মানুহবোৰৰ এফালে খোৱা বস্তুৰ অভাৱ, আনফালে পানীৰ অভাৱ। গতিকে তেওঁলোকৰ বৰ বেয়া দিন আহিলে। এদিন গাঁওখনৰ মানুহবোৰে সেই হ্ৰদটোৰ পাৰতে আটাইবোৰ মানুহ গোট খালে আৰু সেই হ্ৰদটোৰ পানী নোহোৱাৰ অৱস্থাটো কিদৰে পৰিৱৰ্তন কৰিব পাৰি, পানী অৰ্থাৎ কেনেদৰে পানী আকৌ আনিব পাৰি, সেই চিন্তাটো কৰিবলৈ তেওঁলোক আটাইবোৰ গোট খালে। সেই এখন সভাৰ দৰে গোটেইবোৰ মানুহ গোট খালে। হ্ৰদটোৰ পাৰৰ ডাঙৰ গছ এজোপাৰ তলত চব বহিল, আৰু গাঁওখনৰ পুৰোহিতজন আৰু শিক্ষকজনো তাত উপস্থিত আছিল সেই মানুহবোৰৰ মাজত। এতিয়া মানুহবিলাকে আলোচনা কৰিলে যে কেনেকৈনো পানীটো অনা যায়, পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰিম, কি হ'ব কি নহ'ব। তেতিয়া শিক্ষকজনে ক'লে যে আচলতে মানুহবোৰৰ কাৰণেই এইটো হৈছে। তেতিয়া মানুহবোৰে ক'লে কিয়? বোলে নহয়, আমাৰ মানুহবোৰ বৰ অসাৱধান, তেওঁলোকে যধে মধে গছবোৰ কাটে, আৰু এই গছবোৰ কটাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। গতিকে এই কথাটো যদি পৰিৱৰ্তন নহয়, এইটো এটা আমাৰ বতৰ পৰিৱৰ্তনটো এই গছবোৰ কটাৰ কাৰণেই হৈছে, বৰষুণ নোহোৱা হৈছে। আৰু এই যে বৰষুণ নোহোৱা হৈছে, এই অৱস্থাটো কিন্তু মানুহৰ কাৰণে ভাল কথা হোৱা নাই। তেতিয়া মানুহবোৰে গোটেইবোৰে ভাবিবলৈ ধৰিলে কি কৰা যায়, কেনেকৈ পানীটো অনা যায়। তেতিয়া এজন মানুহে ক'লে, এটা কাম কৰা যাওক, হ্ৰদটো খান্দিয়ে পেলা যাওক। হ্ৰদটো খান্দিলে নিশ্চয় তলত পানী ওলাব। তেতিয়া তাত গাঁৱৰ যিজন পুৰোহিত, তেখেতো উপস্থিত আছিল। তেখেতে ক'লে,
হয় গাঁৱৰ সেই সমস্যাটো, এই পানী নোহোৱা সমস্যাটো সমাধান কৰাৰ অন্য উপায় নাই। এটাই উপায় যে আমি হ্ৰদটো খান্দিব লাগিব। আৰু এই হ্ৰদটো যদি আমি খান্দোঁ তেতিয়াহ'লে আমাৰতো পানীটো হ'বই, তাৰোপৰি হ্ৰদৰ তলত থকা হীৰাবোৰো আমি লাভ কৰিম। তেতিয়া মানুহবোৰে মনতে ভাবিলে পানীটো পামেই, আকৌ যদি এই হীৰাবোৰো পাই যাওঁ, হীৰা হৈছে এটা বহুমূলীয়া ৰত্ন, হীৰাবোৰো যদি আমি পাই যাওঁ আমি দেখোন ধনী হৈ যাব পাৰিম। মনতে খুব ফূৰ্তি লাগিলে তেওঁলোকৰ। আৰু তেওঁলোকে কি কৰিলে, আটাইবোৰে একমত হৈ হ্ৰদটো খান্দিবলৈ ধৰিলে। এসপ্তাহমান খন্দাৰ পিছত হ্ৰদটোৰ পানীটো ক্ৰমান্বয়ে লাহে লাহে ওপৰলৈ উঠিবলৈ ধৰিলে, মানে পানীটো অলপ বাঢ়িবলৈ ধৰিলে। আৰু কিন্তু মানুহবোৰে এতিয়া পানী উঠি আছে হয়, কিন্তু হীৰাটোতো তেতিয়ালৈকে পোৱা নাই। গতিকে মানুহবোৰ সুখী হোৱা নাই। মানুহবোৰে ভাবিছে পানী পালে কি হ'ব, আমিতো আচল হীৰাটোৱে পোৱা নাই। তেতিয়া গাঁওখনৰ পুৰোহিতজনে মানুহবোৰক ক'লে যে হীৰা যদি পাবলৈ বিচাৰা তেনেহ'লে তোমালোকে আৰু দ কৰিব লাগিব, এইটো আৰু দ কৰা, এনেকৈ ক'লে। মানুহবোৰে আকৌ যিবিলাক ডেকা মানুহ আছিল, অলপ শক্তি গাত বেছি, তেওঁলোকে ধুমধাম আকৌ হ্ৰদটো খান্দিবলৈ লাগিলে। এনেকৈ খান্দি থাকোঁতে দুদিনমানৰ পিছত শিক্ষক আৰু পুৰোহিত দুয়ো আকৌ তালৈ আহিলে। আহি পেলাই দেখিলে, মানুহবোৰক ক'লে যে যি হ'ল আৰু হ্ৰদটো ইমানলৈকে খান্দিলা, আৰু তোমালোকে হ্ৰদ খান্দিব নালাগে, বহুত খন্দা হৈ গৈছে, এতিয়াতো পানী আহি গ'ল, গতিকে আৰু বাদ দিয়া, আৰু হীৰাবোৰ চাগে ইয়াতকৈও বহুত তলত আছে, সেইবোৰ খান্দি উলিওৱাটো সম্ভৱ নহ'ব। কিন্তু তোমালোকে এটা কাম কৰিব পাৰা, যে তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে এতিয়াও তোমালোকে হীৰাৰ গুটি, অৰ্থাৎ বীজ, হীৰাৰ বীজ বা গুটি তোমালোকে উৎপাদন কৰিব পাৰা। তেতিয়া পুৰোহিতজনে তেনেকৈ ক'লে, মানুহবোৰে বোলে, এতিয়া শিক্ষকজনে ক'লে যে এটা কাম, মানুহে সুধিলে যে কেনেকৈ কি কৰা যাব, কওকচোন কেনেকৈ আমি হীৰাৰ গুটি মানে লাভ কৰিব পাৰিম। সেই শিক্ষকজনে ক'লে, এই যে তোমালোকৰ হ্ৰদটোত এতিয়া বহুত পানী হ'ল, আমাৰ গাঁৱৰ হ্ৰদটোত এতিয়া পানী উভৈনদী হৈ গ'ল, এতিয়া এই যে কাষৰ খেতি পথাৰবোৰ, এইবোৰত যিহেতু তোমালোকৰ পানী হৈ গ'ল, এতিয়াতো আৰু অসুবিধা নাই, তোমালোকে এতিয়া আকৌ শস্য ৰুবলৈ আৰম্ভ কৰিব পাৰা, অৰ্থাৎ তোমালোকে আকৌ ধান খেতিটো আৰম্ভ কৰিব পাৰা। তেতিয়া ক'লে কথাটো শিক্ষকজনে, তেতিয়াহে মানুহবোৰৰ মনত কথাটো মানুহবোৰে ধৰিব পাৰিলে। মানুহবোৰে বুজি পালে যে পানী হৈছে আটাইতকৈ ডাঙৰ সম্পদ। য'ত পানী আছে বা য'ত পানী থাকে তাত কাম হয়, আৰু য'ত কাম হয় তাতে সম্পদ হয় আৰু সমৃদ্ধি হয়। সমৃদ্ধি মানে হৈছে উন্নতি, আৰু সম্পদ মানে হৈছে সম্পদ, তুমি জানাই তোমালোকে। গতিকে এই কাহিনীটোৰ পৰা এটা কথা আমি বুজি পালোঁ যে পানী মানুহৰ জীৱনৰ বাবে আটাইতকৈ অপৰিহাৰ্য বস্তু, আৰু পানীৰ জৰিয়তে আমি বহুত কিবাকিবি কৰিব পাৰোঁ। পানী নহ'লে উন্নয়ন সম্ভৱ নহয়। এতিয়া নিশ্চয় তোমালোকৰ সাধুটো শুনি ভাল লাগিল, নহয় জানো? এই সাধুটোৱেই তোমালোকৰ 14 নম্বৰ পাঠটোত লেক অফ ডায়মণ্ডছ বুলি দিয়া আছে। এতিয়া তেনেহ'লে আহাচোন, আমি তোমালোকৰ পাঠটোতনো কি কি নতুন শব্দ দিছে আমি সেইটো এবাৰ চাওঁ মানে আমি শব্দবোৰ উচ্চাৰণ কৰোঁ, ভালদৰে পঢ়োঁ, আৰু শব্দবোৰৰ আমি অৰ্থবোৰো এবাৰ চাম। এতিয়া চোৱা, তোমালোকে প্ৰথম শব্দটো হৈছে প্লিজেণ্ট, PLEASANT, প্লিজেণ্ট। প্লিজেণ্ট মানে হৈছে এনজয়েবল, অৰ্থাৎ সুন্দৰ, বঢ়িয়া। আমি যে অসমীয়াত কওঁ বঢ়িয়া, সুন্দৰ। তাৰ পিছৰ শব্দটো চোৱা, BELIEVE, বিলিভ। কি ক'লোঁ মই? বিলিভ। বিলিভ মানে ট্ৰাষ্ট, TRUST। ট্ৰাষ্ট মানে অসমীয়াত আমি তাক কওঁ বিশ্বাস। তাৰ পিছৰ শব্দটো চোৱা, তৃতীয় শব্দটো বিনিথ, BENEATH, বিনিথ। বিনিথ মানে হৈছে বিলো।
বিনীত মানে কি বিলো আণ্ডাৰ আৰু অসমীয়াত আমি যিটো কওঁ তলত তাৰ পিছৰ শব্দটো চোৱা কুৱেশ্যন নাম্বাৰ শব্দ হৈছে 4 নম্বৰ শব্দটো হৈছে এষ্টিম ESTEEM এষ্টিম মানে হৈছে গ্ৰেট ৰেছপেক্ট গভীৰ শ্ৰদ্ধা ইয়াৰ পিছৰ শব্দটো চোৱা দ্ৰত এইটো আমি কি ক'ম দ্ৰত DROUGHT দ্ৰত মানে হৈছে কণ্টিনিউৱাছ ড্ৰাই ৱেডাৰ একেৰাহে হোৱা শুকান বতৰ যিটোক আমি অসমীয়াত খৰাং বুলি কওঁ কি বুলি কওঁ খৰাং বৰষুণ নোহোৱা দিনবোৰক খৰাং বুলি কয় তাৰ পিছত আহিলে পিছৰ শব্দটো থ্ৰিট THREAT থ্ৰিট মানে হৈছে ৱাৰ্নিং অফ পচিবল ট্ৰাবল আগতীয়াকৈ বিপদৰ আগজাননী বিপদৰ সম্ভাৱনা বা আগজাননী তাৰপিছত 7 নম্বৰ শব্দটো চোৱা স্ক্যাৰচিটি কি ক'ম আমি স্ক্যাৰচিটি SCARCITY স্ক্যাৰচিটি মানে want অভাৱ অসমীয়াত আমি কি ক'ম অভাৱ তাৰ পিছৰ শব্দটো চোৱা ডিষ্ট্ৰেছ DISTRESS ডিষ্ট্ৰেছৰ অৰ্থ হ'ল কজ অফ গ্ৰেট পেইন বৰ কষ্ট পোৱা 9 নম্বৰ শব্দটো চোৱা ফেটছ FETCH ফেটছ মানে হ'ল go and bring নিজে গৈ কিবা এটা আনিলে আমি হেতু কি কওঁ ফেটছ বুলি কওঁ ইংৰাজীত আৰু অসমীয়াত আমি নিজে গৈ অনা বুলি বুজিম এই শব্দটোৰ অৰ্থ অনা শব্দটো আমি bring বুলি কওঁ bring me a glass of water তুমি কেনেকৈ আনা আৰু bring কিন্তু আমি যদি কওঁ fetch me a glass of water তেতিয়া তুমি নিজে গৈ মোলৈ এগিলাচ পানী আনা এইটো ফেটছ তাৰপিছত পিছৰ শব্দটো হ'ল নড NOD মানে টু মুভ হেড মূৰটো লৰোৱা এই যে কিবা এটা কথা ক'লে মূৰটো ধুপিয়াওঁ আমি সেইটোৱে হৈছে নড তাৰপিছত পিছৰ শব্দটো হ'ল প্ৰস্পেক্ট PROSPECT প্ৰস্পেক্ট মানে হৈছে হোপ বা আশা অসমীয়াত কি ক'ম আশা তাৰপিছত 12 নম্বৰ শব্দটো চোৱা পাৰচেজ পাৰচেজ মানে হ'ল বাই BUY মানে কিনা হয়নে এইটোৱে তাৰপিছত 13 নম্বৰ শব্দটো চোৱা প্ৰস্পাৰিটি কি ক'ম প্ৰস্পাৰিটি PROSPERITY প্ৰস্পাৰিটিৰ অৰ্থ হ'ল ইকনমিক ৱেলবিং তাৰমানে টকা পইচাই দি অলপ অৱস্থাটো ভাল হোৱাটো আমি কি ক'ম প্ৰস্পাৰিটি বা উন্নতি অসমীয়াত আমি তাক ক'ম উন্নতি তাৰ পিছৰ শব্দটো হ'ল satisfy 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 মানে হ'ল to fulfill the desire অৰ্থাৎ সন্তোষ লাভ কৰা কিবা এটা আমি আশা কৰি আছোঁ সেইটো হৈ গৈছে ইচ্ছা কৰা মতে তেতিয়া আমাৰ মনটো সুখী হয় সেইটোৱে হৈছে সন্তোষ তাৰ পিছৰ শব্দটো হ'ল ডিলাইট DELIGHT ডিলাইট মানে হৈছে এ ফিলিং অফ গ্ৰেট প্লেজাৰ বহুত বেছি আনন্দ লাভ কৰে যে বহুত আনন্দিত হোৱা এ ফিলিং অফ গ্ৰেট প্লেজাৰ বহুত আনন্দিত হোৱা তাৰ পিছৰ শব্দটো হ'ল সলিউশন SOLUTION সলিউশন আকৌ কৈছোঁ SOLUTION সলিউশন মানে হৈছে এ ৱে অফ সলভিং প্ৰব্লেম সমস্যাৰ সমাধান কৰা
সমস্যা হ'লে সমস্যাটো আকৌ নোহোৱা কৰাটোকে হৈছে সমাধান কৰা বুলি কয়। এতিয়া তোমালোকে এই শব্দখিনি ইয়াৰ উচ্চাৰণ শুদ্ধকৈ কৰি এই ভিডিঅ'টো চাই চাই পঢ়িবলৈ শিকিবা। তাৰপিছত বানানবোৰ শিকিবা আৰু ইয়াৰ ইংৰাজী আৰু অসমীয়া অৰ্থ মনত ৰাখিবলৈ চেষ্টা কৰিবা। মই ভাবোঁ তোমালোকে এইখিনিলৈকে ঠিকেই বুজি পাইছা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি লেচনটো ৰিডিং কৰিম। আজিলৈ এৰিছোঁ তেনেহ'লে। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।